উপস্থিত থকা সমূহ আইলৈ আমি নমস্কাৰ জনাইছোঁ, প্ৰণাম জনাইছোঁ। যোৱাকালি আপোনালোকে যি প্ৰদৰ্শন কৰিলে সঁচাকৈয়ে মনোগ্ৰাহী প্ৰদৰ্শন হৈছিলে আৰু এই মনোগ্ৰাহী প্ৰদৰ্শনটো আৰু যাতে মনোগ্ৰাহী হয় আৰু অহাকালি যাতে গোটেই এটা ডিচিপ্লিনৰ মাজত আপোনালোকক গোটেই অসম গোটেই ভাৰতবৰ্ষৰ মানুহে দেখিবলৈ পায়, তাৰ ব্যৱস্থা কৰাৰ কাৰণে এই ৰিহাৰ্চেলটোৰ প্ৰয়োজন। যোৱাকালি নাম সুন্দৰ হৈছে, কিন্তু আমাৰ ডিচিপ্লিনটো আজি যদি আমি সুন্দৰভাৱে কৰি ল'ব পাৰোঁ, অহাকালি আপোনালোক নিজে নিজে আহি পেলাই ইয়াত আজিৰ দৰে বহি যাব আৰু সুন্দৰভাৱে নাম পৰিৱেশন কৰিব পাৰিব। সেইকাৰণে আমাৰ ফালৰ পৰা আমি অনুৰোধ জনাইছোঁ, আপোনালোক প্ৰতিজনে সুন্দৰভাৱে ডিচিপ্লিনভাৱে বহক, বহি লৈ পেলাই আজিৰ নাম পৰিৱেশন কৰক। আমাৰ পিছৰ পিনে যিখিনি থিয় হৈ আছে, মই অনুৰোধ কৰিছোঁ সকলো আই মাতৃকে আপোনালোকে আহি পেলাই আমাৰ ঠাই আছে, আমাৰ পশ্চিম দিশত ঠাই আছে, তালৈকে যাওক আৰু পলম নকৰিব। আপোনালোকে যিখিনি থিয় হৈ আছে সকলোকে মই অনুৰোধ জনাইছোঁ, তাত গৈ পেলাই বহক আপোনালোকে অনতি পলমে। আৰু অলপ পিছতে আমাৰ নাম আৰম্ভ হ'ব, সেইকাৰণে সকলোকে আহ্বান জনাইছোঁ, আপোনালোকে নিজৰ নিজৰ আসন গ্ৰহণ কৰক। শ্রোতার আই মাতৃ সমস্ত, আমি আজি খন্তেক পিছতে আমাৰ এই দিহানাম ভাগের আখৰা আৰম্ভ কৰিম আৰু এই সম্পৰ্কত আমাৰ নাম পৰিচালক সকললৈ এটি অনুৰোধ আছে। আমি মঞ্চত আজি বহুত পাঠিকাৰ প্ৰয়োজন অনুভৱ কৰা নাই, কাৰণ আমি যোৱাকালি অনুভৱ কৰিছিলোঁ, দেখিছিলোঁ যে আমাৰ বহু সংখ্যকে আসন গ্ৰহণ কৰিবই জনা নাই, বহিবই জনা নাই। তাৰোপৰি চাপৰি কেনেকৈ বজাব, এক চাপৰি, তিনি চাপৰি আৰু খৰ চাপৰি, প্ৰায় বিসংগতি হৈছে। আৰু সেইবাবে আজি আমি চিন্তা কৰিছোঁ যে আমাৰ যিখিনি নামৰ আখৰাত জড়িত হৈ আছিল, তেখেতসকলে প্ৰতিটো শাৰীত গৈ তেখেতসকলে যদি কিবা ভুল কৰে সেইখিনি আঙুলিয়াই দিব, দেখুৱাই দিব। তাৰ বাবে আমাৰ যিখিনি আমি আজি ইয়াত পৰিচালকৰ নাম ঘোষণা কৰিছোঁ, তেখেতসকলক এতিয়াই নামৰ শাৰীবোৰৰ মাজত সোমাই যাবলৈ অনুৰোধ জনাইছোঁ। আৰু আজিৰ এই মঞ্চত পাঠিকা হিচাপে অনামিকা দাস, দীপামণি হালৈ, কৃষ্ণা বৰ্মন, তেখেতসকলক আসন গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। লগতে আমাৰ তাল আৰু নেগেৰাত অংশগ্ৰহণ কৰা মাদকসকলক আমি বিচাৰিছোঁ মঞ্চত।